रब्बी आऊज़ु बिका मिन हमाजाति सयातीन व आऊज़ु बिका रब्बी अन यहदुरून। बिस्मिल्लाहिर्रहमानिर्रहीम। रब्बि इश्रह ली सदरी व यस्सिर ली अमरी वहलुल उक़दतम मिन लिसानी यफ़क़हू क़ौली रब्बी जिदनी इल्मन। प्रिय दर्शकबृंद, आपनालोक आटाइলৈকে জনাইছোঁ শান্তি বৰ্ষণৰ আহ্বান। সালামুন আলাইকুম। আপোনালোক সকলোৰে ওপৰত মহান আল্লাহৰ শান্তি বৰ্ষিত হওক। আলহামদুলিল্লাহ, ইতিমধ্যে বিগত সময়ছোৱাৰ পৰা আমি ধাৰাবাহিকভাৱে চলাই অহা এই কোৰআন মজিদৰ অসমীয়া অনুবাদ চৰ্চাৰ ধাৰাবাহিকতাৰ শিতানত মহান আল্লাহে আমাক আজি আনি 289 নং খণ্ডত উপনীত কৰাইছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আহক আজিও আমি আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ আল্লাহৰ দ্বাৰা নাজিলকৃত এই বিস্ময়কৰ মহাগ্ৰন্থ আল কোৰআনৰ মাজলৈ। ইনশাআল্লাহ আমাৰ আজিৰ এই 289 নং খণ্ডটি আমি আৰম্ভ কৰিব লৈছোঁ কোৰআন মজিদৰ 19 নং সূৰা মাৰিয়ামৰ অন্তিমটি খণ্ড 83 নং আয়াতৰ পৰা। বিসমিল্লাহির রহমানির রহিম। আলম তারা আন্না আরসালনা সায়াতিনা আলাল কাফিরিনা তুয়াজ্জুহুম আজ্জান। প্রিয় দর্শকবৃন্দ, ইতিমধ্যে ইয়াৰ আগৰ আয়াতসমূহত মহান আল্লাহে অগ্ৰাহ্যকাৰী অমান্যকাৰীসকলৰ বিষয়ে আমাক কৈ আহিছিল। গতিকে প্ৰসংগৰ সেই ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি এই 93 নং আয়াতটিত মহান আল্লাহে কৈছে, আলাম তাৰা, তোমালোকে কি দেখা নাই নেকি? আন্না আৰসালনা সায়াতিনা, তোমালোকে কি দেখা নাই নেকি যে নিশ্চয় আমি প্ৰেৰণ কৰোঁ শয়তানসকলক, সায়াতিনা প্লুৰেলত আছে, শয়তানসকলক আলাল কাফিৰিনা, অগ্ৰাহ্যকাৰীসকলৰ প্ৰতি তোমালোকে দেখা নাই নেকি? মহান আল্লাহে কৈছে যে নিশ্চয় আমি প্ৰেৰণ কৰোঁ শয়তানসকলক অগ্ৰাহ্যকাৰীসকলৰ প্ৰতি, আৰু তেওঁলোকে গৈ কি কৰে? তুৱাজ্জুহুম আজ্জান, সিহঁতে গৈ উদগনি দিয়ে বেয়া কামৰ প্ৰতি, আল্লাহৰ অবাধ্যতাৰ প্ৰতি উদগনি দি থাকে, যিটো আমি ওচৱাজ কৰা বুলি কওঁ, উদগনি দি থাকে। প্ৰতিটো বেয়া কাম কৰাৰ বাবে মনৰ ভিতৰৰ পৰা উৎসাহিত কৰি থাকে শয়তানে। গতিকে অগ্ৰাহ্যকাৰীসকলৰ, কাফিৰসকলৰ প্ৰতি মহান আল্লাহে কৈছে যে তোমালোকে দেখা নাই নেকি যে আমি প্ৰেৰণ কৰোঁ শয়তানসকলক এই অগ্ৰাহ্যকাৰীসকলৰ প্ৰতি, তেওঁলোকে গৈ এনে কাফিৰসকলক প্ৰকৃততে উদগনি দি থাকে আল্লাহ বিৰোধী প্ৰতিটো কামৰ প্ৰতি। আৰু সেই দিশটো আমি ইতিমধ্যে চৰ্চা কৰি আহিছোঁ। যিগৰাকীয়ে কৰিব তেখেতক সেইটো সুন্দৰ, ভাল, সঠিক কাম হিচাপে দেখুৱাই দিয়ে। তাৰপাছত আয়াতত কৈছে ফালা তাজাল আলাইহিম, গতিকে কৈছে তেওঁলোকক লৈ অধৈৰ্য হ'বলগীয়া একো নাই, তেওঁলোকক লৈ তাৰাহুৰা নকৰিবা। ইন্নামা নাউদ্দু লাহুম আদ্দান, আল্লাহে কৈছে যে সিহঁতক লৈ বৰ বিশেষ তাৰাহুৰা কৰাৰ কোনো প্ৰয়োজন নাই, সিহঁতক লৈ ইমান চিন্তা কৰাৰ কাৰণ নাই। আল্লাহে কৈছে যে নিশ্চয় আমি সিহঁতৰ প্ৰতিটো পল, প্ৰতিটো সময় আমি গণনা কৰি আছোঁ। ইয়াউমা নাহসুৰুল মুত্তাকিনা ইলা ৰাহমানি ওয়াফদান, বিপৰীত চিত্ৰ এটা দাঙি ধৰিছে মহান আল্লাহ। ইয়াত কৈছে ইয়াউমা, সেই দিনটোত, নাহসুৰুল মুত্তাকিনা, যিসকল মুত্তাকি, পৃথিৱীত থাকোঁতে যিসকল মুত্তাকি আছিল, আল্লাহৰ ৰোষক ভয় কৰিছিল, আল্লাহৰ নীতি নিয়ম অনুসৰি যিসকল চলিছিল, সেই লোকসকলক কৈছে নাহসুৰহুম, সিহঁতক আমি জমা কৰিম, আমি আগুৱাই লৈ যাম, ইলাৰ ৰাহমানি, এওঁৰ প্ৰতিপালক এই কৰোণাময় আল্লাহৰ ওচৰত মুত্তাকিসকলক আমি লৈ যাম, ওয়াফদান,
প্ৰতিনিধি হিচাপে ইমান সন্মান প্ৰদৰ্শন কৰা হ'ব মুত্তাকিসকলক সিদিনা। আমাৰ যিদৰে আমাৰ দেশত কোনোবা বাহিৰৰ দূত যেতিয়া আহে, চৰকাৰৰ তৰফৰ পৰা তেওঁলোকক যি ৰাষ্ট্ৰীয় মৰ্যাদা দি আদৰ সম্ভাষণ জনায়, ৱেলকাম জনায়, ঠিক তেনে এক পৰিস্থিতিৰ বিষয়ে মহান আল্লাহে ইয়াত কৈছে। তাতোতকৈ বহুত ওপৰৰ পৰিস্থিতি, যে য়াউমা, সেই দিনটোত নাছুৰুল মুত্তাকিনা, আমি জমা কৰিম মুত্তাকিসকলক ইলাৰ ৰাহমানি, তেওঁৰ কৰোণাময় আল্লাহৰ ওচৰত, ৱাফদান, এজন বিশেষ বিশেষ প্ৰতিনিধি হিচাপে সন্মানেৰে তেওঁলোকক আগুৱাই লৈ যোৱা যাব সিদিনাখন। কিয়নো পৃথিৱীত থাকোঁতে তেওঁলোকে জিহাদ কৰিছিল নিজৰ ওপৰত, নিজক সংশোধনীৰ কাম কৰিছিল একমাত্ৰ পৰকালৰ আশা। গতিকে পৰকালৰ আশাবাদী লোকসকলৰ ভিতৰত এওঁলোক আছিল অন্যতম যুঁজাৰু পৃথিৱীত থাকোঁতে। গতিকে মহান আল্লাহে সিদিনাখন তেওঁলোকক এনেদৰে সন্মানিত কৰিব, যেতিয়া তেওঁৰ প্ৰতিপালকৰ ওচৰত, কৰোণাময়ৰ ওচৰত লৈ যোৱা যাব, এক বিশেষ প্ৰতিনিধি হিচাপে তেখেতক সন্মানেৰে মুত্তাকিসকলক লৈ যোৱা যাব। ৱানাছুকুল মুজৰিমিনা, বিপৰীত চিত্ৰ দিছে, ৱানাছুকুল মুজৰিমিনা ইলা জাহান্নামা, আৰু যিসকল অপৰাধী তেওঁলোকক জহন্নামৰ দিশলৈ টানি চুচুৰাই লৈ যাব। উইৰিদান, একেবাৰে পানীৰ পিয়াসত থাকিব, সেইবোৰ একো চাবলগীয়া নাই। যিসকল অপৰাধী হ'ব সিদিনাখন, তেওঁলোকক একেবাৰে টানি চুচুৰাই লৈ যাব জাহান্নামৰ প্ৰতি। গতিকে দুয়োটা বিপৰীত দিশ ইয়াতে আমি চাব লাগে, যে মুত্তাকিসকলক সন্মানেৰে যথাযথ মৰ্যাদা প্ৰদান কৰি তেওঁলোকক একোজন প্ৰতিনিধি হিচাপে আগবঢ়াই লৈ যাব মহান আল্লাহৰ ওচৰত। কিন্তু অপৰাধীসকলক কি কৰিব? গৰু ছাগলী টানি চুচুৰাই অনাৰ দৰে তেওঁলোকক চুচুৰাই লৈ যাব জাহান্নামলৈ। ভোক পিয়া তেওঁলোকৰ একো চাবলগীয়া নাথাকে তেতিয়া। লা ইয়ামলিকুনা ছাফাআতা, লা ইয়ামলিকুনা, যে সিহঁতৰ কোনো কামত নাহিব, আছ-ছাফাআতা, কোনো ধৰণৰ মধ্যস্থতাকাৰীৰ চিফাত কোনো কামত নাহিব সেইদিনাখন। ইল্লা, এক্সেপ্ট মানিত্তাখাযা ইনদাৰ ৰাহমানি আহদান, এক্সেপ্ট, কিছু ব্যতিক্ৰমীৰ কথা কৈছে, যে যিসকলে আল্লাহৰ ওচৰত অংগীকাৰ লৈ থাকিব, তেওঁলোকৰ বাহিৰে আন কাৰো কোনো ধৰণৰ চিফাত কবুল কৰা নহ'ব বুলি কৈছে। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এই বিশেষ আয়াতটি নিশ্চিতভাৱে ইয়াত চৰ্চাৰ অৱকাশ আছে। কাৰণ আল্লাহৰ সৈতে চুক্তিবদ্ধ, একচেপ্ট আল্লাহৰ সৈতে যিসকলে চুক্তিবদ্ধ হৈ আছে বুলি কথাটো এনেধৰণৰ অৰ্থ প্ৰকাশ কৰিছে। আমাক এটি শিক্ষা দি আছে, তাৰে আশাত প্ৰকৃততে আমাৰ গৰিষ্ঠ সংখ্যক মানুহ আমি দৌৰি আছোঁ, যে আমাৰ বাৰ্তাবাহক মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে তেখেতৰ কৌবৰ সকলোৰে প্ৰতি আল্লাহৰ ওচৰত চিফাত বিচাৰিব, আৰু প্ৰত্যেককে ক্ৰমান্বয়ে জাহান্নামৰ পৰা উলিয়াই নি জান্নাতৰ দিশলৈ নিব। এই কনচেপ্ট আমাক দিয়া গৈছে। আৰু তাৰে আশাত প্ৰকৃত অৰ্থত বাস্তৱিকতাত মানুহে বহুত পাপ কৰি আছে এনেধৰণৰ কনচেপ্টৰ বাবে, যিহেতু বেকগ্ৰাউণ্ডত ষ্ট্ৰং এটা কনচেপ্ট সোমাই আছে। যিমান যি হ'লেও আমি দুদিনমান জাহান্নামত থাকিলেও আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে আমাক চিফাত কৰি তাৰ পৰা উলিয়াই নিব। এই কথাটো আমাৰ গৰিষ্ঠ সংখ্যকৰ কনচেপ্টত সোমাই আছে। এতিয়া এই আয়াতটোৱেও উপৰুৱাকৈ যদি আমি চাওঁ, তেনে এটি ভাৱাৰ্থ প্ৰকাশ কৰাৰ অৱকাশ আছে আয়াতটোত। যিহেতু আল্লাহে কৈছে যে সিদিনা কাৰো চাফাত কবুল কৰা নহ'ব, একচেপ্ট আল্লাহৰ সৈতে যদি কোনোবাই চুক্তি কৰি ৰাখে, সেই কথাটো পৃথক। গতিকে আমাক বুজোৱা কনচেপ্ট মোটামুটি এনেধৰণে
যে প্ৰত্যেক নবী ৰচুলসকলক আল্লাহে অপশ্যন দিছিল যে তোমালোকে কাৰ কি খুজিব লগা আছে, মোৰ পৰা বিচাৰিব লগা আছে, ফ্ৰী উইল দিছিলে, তোমালোকে বিচাৰি লোৱা মোক। আৰু আল্লাহৰ প্ৰতি আমাক বা কোৰাণৰ বাহিৰৰ কথা এইখিনি আমাক বুজোৱা গৈছে এনেধৰণৰ। আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কিন্তু ৰখি আছিল কোনো ধৰণৰ এনে আল্লাহে যিটো ফ্ৰী উইল দিছিল যে কি বিচাৰিবা, প্ৰত্যেক নবী ৰচুলসকলে তেওঁলোকৰ আল্লাহৰ এই আহ্বানত ল'লে তেওঁলোকৰ সুবিধা। আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে লোৱা নাই বুলি আমাক কোৰাণৰ বাহিৰৰ পৰা শিকাই থকা হৈছে। আৰু তেখেতে এইটো ৰাখি থৈছে ৰোজ কিয়ামতৰ দিনা আল্লাহৰ ওচৰত আল্লাহক ট্ৰেপিং কৰা নিচিনা এটা বিষয় হ'ব সেইদিনা, বাহিৰৰ পৰা যদি আমি বুজিবলৈ যাওঁ, যে সিদিনাখন তেখেতে এই বিষয়টো আল্লাহক বিচাৰিব যে মোৰ উম্মতক তুমি চিফাত দিয়া। গতিকে এনে কিছুমান কোৰাণৰ বাহিৰৰ কথাৰে আমাক বুজাই ৰখা হৈছে আৰু আমিও সেই বুজ খুব ষ্ট্ৰংলি আমি ধৰি বহি আছোঁ। কিন্তু প্ৰিয় দৰ্শকবৃন্দ, এই কথা বতৰাবোৰ আমি প্ৰকৃততে কোৰাণ মজিদৰ তথ্যৰ আধাৰত চোৱা একান্তই বাঞ্ছনীয়। আমি দুই এটি ক্ৰছ ৰেফাৰেঞ্চ আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ এই বিশেষ আয়াতটিত, যে ৰোজ কিয়ামতৰ দিনা প্ৰকৃততে কোনো মানুহৰ চিফাতৰ বিষয়ে আল্লাহে কি কৈছে, কবুল কৰিব নে নকৰিব। গতিকে প্ৰথমতে আমি আপোনালোকক লৈ যাব বিচাৰিছোঁ কোৰাণ মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 48 নং আয়াতটি। 48 নং আয়াত সূৰা বাকাৰাত আল্লাহে কৈছে, ৱাত্তাকু, তোমালোকে ভয় কৰা, ইয়াউমান, সেই দিনটোক তোমালোকে ভয় কৰা, লা তাজজি নাফসুন আন নাফসি সাইআন, সিদিনাখন কোনো মানুহৰ বাবে একোৱেই কামত নাহিব, ৱালা ইউকবালু মিনহা ছাফাআতুন, আৰু সিহঁতৰ পৰা কোনো ধৰণৰ চিফাত কবুল কৰা নহ'ব। একেবাৰে স্পষ্ট, আমি শব্দই শব্দই যাব বিচাৰি আছোঁ যে তোমালোকে ভয় কৰা সেই দিনটোত যিদিনা কোনো মানুহৰ কোনো কামত নাহিব, আৰু সিদিনাখন এনে মানুহৰ কোনো ধৰণৰ চিফাত কবুল কৰা নহ'ব, ৱালা ইউখাজু মিনহা, আৰু সিদিনা তেওঁলোকৰ পৰা গ্ৰহণো কৰা নহ'ব, আদলুন, কোনো ধৰণৰ জৰিমনা, পৃথিৱীত কৰি যোৱা পাপৰ কোনো ধৰণৰ জৰিমনা সিদিনা গ্ৰহণ কৰা নহ'ব বুলি কৈছে, ৱালা হুম ইউনচাৰুন, আৰু সিদিনা সিহঁতে কোনো ধৰণৰ সহায় নাপাব। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই আয়াত এনেধৰণৰ আৰু বহুত আয়াত আছে যি আয়াতে আমাক স্পষ্ট কৰিছে যে কিয়ামতৰ দিনা কোনো মানুহৰ কামত নাহিব, আৰু কোনো মানুহে কৰা চিফাত সিদিনা কবুল কৰা নহ'ব বুলি কৈছে। গতিকে যিহেতু আমাৰ নবী ৰচুলসকল আল্লাহে কোৰাণত কৈছে যে তোমালোকৰ মাজৰ পৰাই আমি মনোনীত কৰিছোঁ, অৰ্থাৎ আমাৰ দৰে সাধাৰণ মানুহকেই আল্লাহে নবী ৰচুল হিচাপে মনোনীত কৰিছিল, আমাৰ মাজৰ পৰাই লৈছিল। ব্যতিক্ৰমী কিছু ঈসা আলাইহিছ সালামৰ ক্ষেত্ৰত আমি দেখা পাওঁ, যিহেতু তেখেতৰ জন্ম, মৃত্যু ইত্যাদি বিষয়বোৰ সাধাৰণ নহয়, অস্বাভাৱিক। তেখেত প্ৰকৃততে মাতৃ গৰ্ভত থাকোঁতেই আল্লাহে মনোনীত দিছিল, তেখেতক কিতাপ দিছিল, নবী হিচাপে তেখেতক নবুৱত্ব দান কৰিছিল মাতৃৰ গৰ্ভতেই। এই কথাখিনি আমি ইতিমধ্যে আলোচনা কৰি আহিছোঁ। গতিকে তেখেতৰ কথাটো কিছু সুকীয়া। তাৰ বাদে আমাৰ যিমান নবী ৰচুল আছে তেওঁলোক প্ৰত্যেকেই আমাৰ দৰে সাধাৰণ মানুহ হয়। নিশ্চিতভাৱে আল্লাহে তেওঁলোকক মনোনীত কৰিছে, আল্লাহে তেওঁলোকক সৎ পথেৰে লৈ গৈছে, আৰু ইনশাআল্লাহ তেওঁলোক নিশ্চিতভাৱে জান্নাতৰ অধিবাসী হ'ব। কোৰাণ মজিদে আমাক এই বিষয়ে জানিবলৈ দিছে। গতিকে কথা হৈছে যে আমাক যি আশা দি থকা হৈছে, আমাৰ মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে আমাক চিফাত কৰাৰ বিষয়টো আমি প্ৰকৃততে ইয়াত চৰ্চালৈ আনিব বিচাৰিছোঁ। যে ইয়াত আল্লাহে প্ৰথমতে ক'লে যে কোনো মানুহৰ কোনো কামত নাহিব, আৰু কোনো মানুহৰ কোনো ধৰণৰ চিফাত সিদিনা কবুল কৰা নহ'ব। গতিকে এই দিশটোৱে স্পষ্টভাৱে কোৰাণৰ বাহিৰৰ পৰা আমাক যি আশা দি থকা হৈছে, এই আশাক স্পষ্টভাৱে নাকচ কৰিছে।
দ্বিতীয় এটি আপোনালোকক লৈ যাব বিচাৰিছোঁ আন এটি ৰেফাৰেঞ্চলৈ, সূরাত তাওবা। সূরাত তাওবাত আমি ইতিমধ্যে পঢ়ি আহিছোঁ। সূরাত তাওবাত মহান আল্লাহে বাৰ্তাবাহকৰ প্ৰতি কৈছে, ইস্তাগফিৰ লাহুম, সিহঁতৰ বাবে তুমি ক্ষমা বিচাৰা, ৱালা তাস্তাগফিৰ লাকুম, অথবা সিহঁতৰ বাবে তুমি ক্ষমা নিবিচাৰা। ইন তাস্তাগফিৰ লাহুম, যদি তুমি সিহঁতৰ বাবে তুমি ক্ষমা বিচৰা, লাহুম সাবঈনা মাৰৰাতান, ৭০ বাৰকৈ যদি তুমি, বাৰ্তাবাহকক কৈ আছো, ৭০ বাৰকৈ যদি তুমি সিহঁতৰ বাবে ক্ষমা বিচৰা, ফালান ইয়াগফিৰাল্লাহু, কেতিয়াও আল্লাহে সিহঁতক ক্ষমা নকৰে। ইয়াগফিৰাল্লাহু লাহুম যালিকা বিআন্নাহুম, কিহৰ কাৰণে ক্ষমা নকৰে? বিআন্নাহুম কাফাৰু বিল্লাহি, যে যেহেতু সিহঁতে আল্লাহক অগ্ৰাহ্যই কৰিছিলে, আল্লাহৰ কথাক কোনো গুৰুত্বই দিয়া নাছিলে, ৱা ৰাছুলিহি, আৰু তেওঁৰ বাৰ্তাবাহককো কোনো গুৰুত্ব দিয়া নাছিলে, অগ্ৰাহ্য কৰিছিলে। ৱাল্লাহু লা ইয়াহদিল কওমাল ফাছিকিন, আৰু আল্লাহে এনেধৰণৰ ফাছিকক কেতিয়াও হিদায়ত নিদিয়ে। এতিয়া এই আয়াতত আমি দেখিলোঁ মহান আল্লাহে বাৰ্তাবাহককেই কৈছে যে তুমি সিহঁতলৈ ক্ষমা বিচৰা বা নিবিচৰা এইটো গুৰুত্বপূৰ্ণ কথা নহয়। যদিও তুমি সিহঁতৰ বাবে ৭০ বাৰকৈও তুমি ক্ষমা প্ৰাৰ্থনা কৰা, আল্লাহে কৈছে ক্ষমা নকৰে। দুনিয়াৰ বাস্তৱিকতাত এই পৰিস্থিতিত এই আয়াতৰ ভিত্তিত আমি কিহত আশা কৰিম যে ৰোজ কিয়ামতৰ দিনা আমাক চিফাত কৰি আমাক উলিয়াই লৈ যাব? কোৰাণেতো তেনেধৰণৰ কথা কোৱা নাই। ইয়াৰ আগৰ বাকাৰাত আমি আল্লাহে স্পষ্ট কৰি দিলে যে কোনো মানুহৰ এনেধৰণৰ কথা বতৰাবোৰ কবুল কৰা নহ'ব। তাৰ পাছত আমি আৰু এটি আপোনালোকৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ এটি আয়াতত, যিটো আমাক চিফাতৰ আশা দি আছে যে আমাক এনেধৰণে চিফাত কৰি লৈ যাব। কিন্তু কোৰাণ মছজিদে এক বিপৰীত দিশে আমি দেখিছোঁ দেখুৱাই আছে। আমি ইতিমধ্যে ইনশাআল্লাহ পাম কোৰাণ মছজিদৰ ২৫ নং সূৰা ফুৰকান তাৰ ৩০ নং আয়াতত মহান আল্লাহে এটি কথা কৈছিলে। ইয়াত ওয়াকালা আল্লাযীনা, ক্ষমা কৰিব, এইটো ৩০ নং আয়াতত আহিব। ওয়াকালাৰ ৰাছুলু, আৰু বাৰ্তাবাহকে ক'ব, ইয়া ৰাব্বি, হে মোৰ প্ৰতিপালক, ইন্না কাউমি, নিশ্চয় মোৰ কৌমে, ইত্তাখাজু হাজাল কুৰআনা, এই কোৰআনখন লৈছিল, গ্ৰহণ কৰিছিল, মাহজুৰান, তাৰপিছত তাক পৰিত্যক্ত কৰি পেলালে। এই আয়াত ৰোজ কিয়ামতৰ দিনা আমাৰ বাৰ্তাবাহকে, আমি যিসকল প্ৰকৃততে কোৰাণত নাই, কোৰাণ আমাৰ একক মানিবলগীয়া গ্ৰন্থ হিচাপে আমি যিসকলে বিশ্বাসত ল'ব পৰা নাই, কোৰাণৰ যথাযথ আমি বুজ লৈ সেই হিচাপে আমাৰ নিজৰ জীৱন আমি গঢ়াৰ চেষ্টা যিসকলে কৰা নাই, সেই লোকসকলৰ বিৰুদ্ধে বাৰ্তাবাহকৰ সিদিনা আপত্তি থাকিব, স্পষ্ট আপত্তি কৰিব। কাউমি, মোৰ কৌমৰ বুলি কৈছে তেখেতৰ কৌমৰ প্ৰতি। গতিকে বিবেচনা কৰি চাওক কথাবোৰ, আমাক যি শিকোৱা গৈছে, যি আমাক আশা দিয়া গৈছে, যি আশাৰ বাবে মানুহে অধিক পাপ কৰিবলৈও ভয় নকৰা হৈছে। মানুহ যি আশা দিয়া গৈছে তাৰ দেখোন বিপৰীত ছবি আমি এই কোৰাণ মছজিদত দেখি আছোঁ। চতুৰ্থতে আমি আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰোঁ এটা কথা, যে বাৰ্তাবাহকসকল যিহেতু আমাৰ দৰেই মানুহ আছিল, গতিকে তেখেতে আল্লাহৰ মেছেজ পাইছিলে, সেই মেছেজ মানুহৰ প্ৰতি দাঙি ধৰিছিলে।
বহু সময়ত আগৰ নবী ৰচুলসকলক আল্লাহে আলৌকিকতা দিছিলে, আল্লাহৰ ইচ্ছা অনুসৰি সেই আলৌকিকতা প্ৰদৰ্শিত হৈছিল। নিজস্ব কোনো ক্ষমতা নাই। কোনো বাৰ্তাবাহকে প্ৰকৃততে গাইবৰ খবৰ নাজানে। এইটো বেছিক প্ৰিন্সিপল আমি কিন্তু বিশ্বাসত ল'ব লাগিব। গাইবৰ খবৰ জানোতা একমাত্ৰ আল্লাহ। সেয়ে আল্লাহৰ একত্ববাদৰ দিশবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। যিহেতু গাইবৰ খবৰ নাজানে, গতিকে আমি কিহৰ ওপৰত আশা কৰিছোঁ যে আমাৰ বাৰ্তাবাহক আজি কিমান বছৰৰ আগতেই দুনিয়াৰ পৰা উফাত হ'ল। আজি তেখেতে মোৰ বিষয়ে ৰোজ কিয়ামতৰ দিনা যদি চিফাত কৰিব লগা হয়, তেন্তে মই দুনিয়াত কি কৰি আছোঁ তেখেতে গাইবত পৰা মোক গম পাই থাকিব লাগিব কথাবোৰ। বা মোৰ দৰে তেখেতৰ কৌমৰ প্ৰত্যেকৰে বিষয়ে তেখেতে আমাক চিনিয়ে নাপায়, প্ৰথম কথা। দ্বিতীয় কথা, আমাৰ এই এক্টিভিটিজৰ বিষয়ে জানিব হ'লে তেখেতে গাইবৰ খবৰ জানিব লাগিব। গতিকে কোনোবাই যদি তেনেধৰণৰ মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে গাইবৰ খবৰ জানে বুলি বিশ্বাসত লয়, তেতিয়া আমাৰ ক'বলগীয়া নাই। কিন্তু কোৰাণৰ দৃষ্টিভংগীয়ে আমাক সেই দিশটো কেতিয়াও বিশ্বাসত ল'বলৈ দিয়া নাই। গতিকে তেখেতে আজিৰ সামগ্ৰিক প্ৰেক্ষাপটত বা যিমান আহিব কিয়ামতলৈকে, তেওঁ মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে চিনি নাপায়, জানি নাপায়, তেওঁৰ বিষয়ে নাজানে। গতিকে কিহৰ ওপৰত ভিত্তি কৰি আমাৰ হৈ পেলাই চিফাত কৰিব সেইদিনা? গতিকে কথা বতৰাবোৰ প্ৰিয় দৰ্শকবৃন্দ দাঙি ধৰিলোঁ বিবেচনা আপোনালোকৰ। তেন্তে চিফাতৰ বিষয়টো কেনেকৈ আহিছে? ইল্লা বুলি কৈ আল্লাহে যিটো ব্যতিক্ৰমী কথা কৈছে, নিশ্চিতভাৱে কোৰাণ মজিদ যিসকলে গভীৰভাৱে অধ্যয়ন কৰিব তেওঁলোকে দেখা পাব এই চিফাত প্ৰকৃততে ফিৰিষ্টাসকলৰ তৰফৰ পৰা আল্লাহে এটি অপশ্যন ৰাখিছে। ইয়াৰো কাৰণ আছে যে প্ৰত্যেকগৰাকী ব্যক্তিক লগত আমি পাই আহিছোঁ ইতিমধ্যে আল্লাহে ফিৰিষ্টা মকৰল কৰে। গতিকে এজন ফিৰিষ্টাই বা আমাৰ লগত মকৰল কৰা ফিৰিষ্টাসকলে প্ৰত্যেকজন মানুহক জানিব। গতিকে যদি চিফাতৰ কোনো অপশ্যন আহে, নিশ্চিতভাৱে ফিৰিষ্টাসকলৰ তৰফৰ পৰা আল্লাহে অৱকাশ ৰাখি থৈছে, ফিৰিষ্টাসকলে দিব পাৰিব। তেওঁলোকৰ কোনো গাইবৰ কথা নহয়, তেখেত এক্সিষ্ট হৈ থাকে প্ৰত্যেকগৰাকী মানুহৰ লগত। যিসকল ফিৰিষ্টা মকৰল কৰা গৈছে সেইসকলে আটাইতকৈ বেছিকৈ আল্লাহে জানে, তাৰপিছত ফিৰিষ্টাসকলে সেই বিশেষ বিশেষ প্ৰত্যেকগৰাকী ব্যক্তিক ভালকৈ জনা আল্লাহৰ পিছতে হৈছে ফিৰিষ্টাসকল। কাৰণ তেওঁলোক ৰাউণ্ড দ্য ক্লক মানুহৰ লগত থাকে। কোৰাণে এই কথাবোৰ কৈছে। গতিকে যদি চিফাতৰ কথা আহে, মানুহৰ দ্বাৰা চিফাত নহ'ব বুলি আল্লাহে ক্ৰছ মাৰি দিলে, কোনো কাৰণত নহ'ব। অপশ্যন নিশ্চিতভাৱে ছেকেণ্ড অপশ্যন তেতিয়া ফিৰিষ্টাসকললৈ যাব। আৰু যুক্তিৰ তৰফৰ পৰাও ফিৰিষ্টাসকলৰ অপশ্যন এইবাবেই থাকিব যে মানুহৰ লগত ফিৰিষ্টা মকৰল হৈ থাকে। কিবা যদি কোনো বিশেষ ব্যক্তিৰ বিষয়ে যদি আল্লাহৰ ওচৰত চুপাৰিচ কৰিব লগা হয়, তেখেতৰ ৰাইট এইটো কাৰণেই থাকিব যিহেতু তেওঁ তেখেতক ভাল ধৰণে জানে। আমাৰ মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াসাল্লামে মোক চিনি পায় নেকি বা আপোনালোকক চিনি পায় নেকি? কেনেকৈ চিফাত কৰিব আমাৰ হৈ? এই কথাবোৰ বাস্তৱিকতাত যিহেতু কোৰাণৰ বাহিৰে কথাৰে আমাক বুজোৱা গৈছে, কোৰাণৰ ভিতৰতে আপোনালোকে চাওক যে প্ৰকৃততে ইয়াৰ বাস্তৱতা কিমান। বাকী প্ৰিয় দৰ্শকবৃন্দ, আমি সদায় কৈ আহিছোঁ, বিবেচনা নিজৰ, সিদ্ধান্ত নিজৰ, বুজ নিজৰ। সেইদিনা আমি নিজে নিজৰ হিচাপ দিব লাগিব, কোনো কাৰো দায়িত্ব নলয় সেইদিনা। যি কি নহওক, তাৰ পৰৱৰ্তী আয়াতত মহান আল্লাহে কৈছে, ইত্তাখিজু ৱকালু, আৰু সিহঁতে কয়, ইত্তাখাজাৰ ৰাহমানু ৱালাদান, এই অন্যায়কাৰী লোকসকলে কয় যে আল্লাহে পুত্ৰ সন্তান গ্ৰহণ কৰিছে। লাকাদ জিতুম শাইআন ইদ্দান, নিশ্চিতভাৱে তোমালোকে এইটো এটি অতি জঘন্য এটি অপবাদ বিষয় তোমালোকে লৈ আহিছা, উপস্থাপন কৰিছা। তাকাদুস সামাৱাতি ইয়াতাফাজ্জাৰনা মিনহু, ইমান জঘন্য কথা। এই কথা সুধি তাকাদু উপক্ৰম হয়,
এবাউটটো উপক্ৰম হয় সামাৱাতি এই আকাশমণ্ডল ইয়াতাফাজ্জাৰনা মিনহু সিহঁতৰ তাৰ সেই অৱস্থানৰ পৰা যেন সিহঁতে ভাঙি পৰি যাব। ইমান ডাঙৰ কথা আল্লাহৰ ওপৰত আনিছে, সেই কথা শুনি এনে উপক্ৰম হয় যেন আকাশ মণ্ডল তাৰ সিহঁতৰ মিনহা সিহঁতৰ অৱস্থানৰ পৰা যেন সিহঁতে ভাঙি পৰি যাব। ৱা তাফসাকুল আৰদা আৰু পৃথিৱী যেন ভাঙি খণ্ড বিখণ্ড হৈ যাব পৃথিৱীখন, ইমান ডাঙৰ অপবাদ শুনি। ৱা তাজিৰদুল জিবালু হাদ্দান আৰু এই পৰ্বত পাহাৰসমূহ একেবাৰে বিনষ্ট হৈ যাব, ধ্বংস হৈ। ইমান ডাঙৰ আল্লাহৰ যে বিৰুদ্ধে সন্তান গ্ৰহণ কৰিছে বুলি যে সিহঁতে ইমান জঘন্য কথা এটা উলিয়াইছে, এই কথা শুনি আকাশমণ্ডলেও যেন তাৰ নিজৰ অৱস্থানৰ পৰা ভাঙি পৰি যোৱাৰ উপক্ৰম হ'ব। পৃথিৱীখন ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যোৱাৰ এটা উপক্ৰম হ'ব। পাহাৰ পৰ্বতসমূহ একেবাৰে যেন ধ্বংস হৈ যোৱাৰ এটা উপক্ৰম হ'ব, ইমান ডাঙৰ অপবাদ শুনি। ইন্না আন দাউ লিৰৰহমানি ৱালাদান, যে সিহঁতে দাবী কৰিছে যে এই কৰোণাময়ে সন্তান গ্ৰহণ কৰিছে। এই দাবী শুনি প্ৰকৃততে প্ৰকৃতি ভাঙি চূৰ্ণ বিচূৰ্ণ হৈ যাব বিচাৰিছে। প্ৰকৃতি, আকাশমণ্ডল, পৃথিৱী, পৰ্বত পাহাৰ, গোটেই প্ৰকৃতিয়ে প্ৰকৃততে তেওঁ নিজৰ অৱস্থা সলনি কৰি দিব বিচাৰিছে। ইমান ডাঙৰ অপবাদ। ৱালাদান ৱামা ইয়ামবাগি লিৰৰহমানি, যে এই কৰোণাময়ৰ প্ৰকৃততে প্ৰয়োজন ক'ত আছে, প্ৰাসংগিকতা ক'ত এই কৰোণাময়ৰ। আইয়াত্তাখিজু ৱালাদান, তেওঁ যে পুত্ৰ সন্তান গ্ৰহণ কৰিব তাৰ প্ৰয়োজন কি আছে, তাৰ প্ৰাসংগিকতা ক'ত আছে এই যে কৰোণাময় সন্তান গ্ৰহণ কৰিব। ইন কুল্লু মান ফিছ সামাৱাতি ৱাল আৰদি, এনে কোনো প্ৰত্যেকেই এই আকাশমণ্ডল আৰু পৃথিৱীত যিমান যি আছে এনে কোনো অস্তিত্ব নাথাকিব, ইল্লা আতিয়াৰ ৰহমানি আবদান, যি তেওঁৰ কৰোণাময়ৰ ওচৰলৈ আহিব লাগিব এজন আবদান, চাকৰ হিচাপে আহিব লাগিব। পৃথিৱীত, আকাশমণ্ডল আৰু পৃথিৱীত এনে কোনো ধৰণৰ আল্লাহৰ সৃষ্টি নাথাকিব যিয়ে সিদিনা আহিব লাগিব চাকৰ হিচাপত। কাৰ প্ৰতি? যে কৰোণাময় মহান আল্লাহৰ ওচৰলৈ সিদিনা আব্দ হিচাপে আহিব লাগিব, চাকৰ হিচাপে আহিব লাগিব। লাকাদ আহশাহুম ওয়া আদ্দাহুম আদ্দান, লাকাদ আহশাহুম ওয়া আদ্দাহুম আদ্দান ওয়া কুল্লুহুম আতিহি ইয়াউমাল কিয়ামাতি ফারদান। গতিকে আল্লাহে কৈছে ইয়াত লাকাদ আহশাহুম, যে সিহঁতৰ যি সময়ৰ যি গণনা, সেই গণনা সিহঁতৰ প্ৰকৃততে সিহঁতৰ প্ৰতি হৈ আছে। ৱা কুল্লুহুম আতিহি ইয়াউমাল কিয়ামাতি ফাৰদান, আৰু কুল্লুহুম সিহঁতৰ মাজৰ প্ৰত্যেকেই আতিহি তেওঁৰ প্ৰতি আহিব লাগিব, আল্লাহৰ ওচৰলৈ আহিব লাগিব। আল কিয়ামাতি, কিয়ামতৰ দিনটোত, ফাৰদান অকলে অকলে আহিব লাগিব। আগতেও কৈছে এই কথাবোৰ মহান আল্লাহ। ইন্নাল্লাযীনা আমানু ওয়া আমিলুছ সালিহাতি, নিশ্চয় আল্লাযীনা, যিসকলে আমানু বিশ্বাস স্থাপন কৰিছে, ওয়া আমিলুছ সালিহাতি আৰু সেই বিশ্বাসৰ দাবী পূৰণ কৰাৰ অৰ্থে প্ৰমাণ কৰিবৰ বাবে তেওঁ নিজ সংশোধনীৰ কাম কৰিছে কোৰাণৰ ভিত্তিত। আমি সদায় কৈ আহিছোঁ এই দিশটো কেৱল আমি ভাল কাম বুলি ক'লে ইয়াৰ মূল
কথাত আমাৰ নাহিব। সালাহা সংশোধন, এনেধৰণৰ অৰ্থ আপোনালোকে ডিক্সনেৰী চাই ল'ব। প্ৰকৃততে সালাহা শব্দটোৱে প্ৰকৃততে কি অৰ্থ বহন কৰিছে। পৰিশুদ্ধি, সংশোধন, ৰিফৰ্মেশ্যন, এনেধৰণৰ অৰ্থ বহন কৰিছে সালাহা। গতিকে ইয়াত এইটো প্লুৰেলত আছে, ৱাআমিলু ছালিহাতি, যিসকলে নিজ পৰিশুদ্ধিসমূহৰ কাম কৰিব, বিশ্বাস আনিব। সায়াজআলু লাহুম ৰাহমানু উদ্দান, আৰু তেনে লোকসকলক, সিহঁতক আল্লাহে কৰি দিব, সিহঁতৰ কৰোণাময়ে কৰি দিব উদ্দান, এক মানুহৰ প্ৰতি মৰমীয়াল চৰিত্ৰ এটা তেওঁলোকক কৰি দিব। প্ৰিয় দৰ্শকবৃন্দ, চাব, আল্লাহৰ কথা বতৰাত যি ব্যক্তি আহিব, সেই ব্যক্তিৰ চৰিত্ৰ গঠনৰ প্ৰক্ৰিয়াত মহান আল্লাহৰ প্ৰত্যক্ষ হস্তক্ষেপ থাকিব। মৰমীয়াল হ'ব, উদাৰ হ'ব, সত্যবাদী হ'ব, ইত্যাদি আমি কথাসমূহ আমি পাই আহিলোঁ। ইয়াহিয়া আলাইহিছ ছালামৰ ক্ষেত্ৰতে আমি দেখিছোঁ যে তেখেতক বিশুদ্ধ কৰি দিছে শৈশৱতেই, তেখেতক মানুহৰ প্ৰতি মৰমীয়াল কৰি দিছে। গতিকে যিসকলে প্ৰকৃততে আল্লাহৰ কথাত বিশ্বাস আনিব আৰু নিজ পৰিশুদ্ধিৰ কাম কৰিব, তেওঁলোকৰ পৰিৱৰ্তন আল্লাহে কৰি দিব। কিহৰ পৰিৱৰ্তন? চৰিত্ৰৰ পৰিৱৰ্তন, বাহ্যিক আভ্যন্তৰীণ সকলোবোৰ দিশ আল্লাহে পৰিৱৰ্তন কৰি দিব। তেনে মানুহ যদি প্ৰকৃততে খুব ৰুড আছিল, মানুহৰ প্ৰতি খুব টাফ আছিল, তেনে মানুহ আল্লাহে পৰিৱৰ্তন কৰি মানুহৰ প্ৰতি কোমল কৰি দিব। গতিকে এই দিশবোৰো আমি খুব ভিতৰৰ পৰা আমি বুজাৰ চেষ্টা কৰিব লাগিব। ফাইন্নামা ইয়াছাৰনাহু, এতিয়া আল্লাহে বাৰ্তাবাহকক কৈছে ফাইন্নামা, গতিকে একমাত্ৰ ইয়াছাৰনাহু, নিশ্চয় এই কোৰাণক, সুদি কোৰাণক বুজাইছে, ইয়াক সহজ কৰি দিছোঁ তোমাৰ প্ৰতি। বিলিসানিকা, তোমাৰ ভাষাত বাৰ্তাবাহকক কৈছে। গতিকে নিশ্চিতভাৱে এই কোৰাণ আমি সহজ কৰি দিছোঁ তোমাৰ বাবে। তুবাছিৰা বিহি, যাতে তুমি ইয়াৰ দ্বাৰা সুসংবাদ দিব পাৰা। বিহি, এই কোৰাণৰ দ্বাৰা, নিজৰ মনৰ পৰা নহয়, একো বাহিৰৰ পৰা একো নহয়। তুবাছিৰ, সুসংবাদ দিব লাগিব, বিহি, এই কোৰাণৰ দ্বাৰা। কাক? আল মুত্তাকিনা, যিসকল প্ৰকৃততে মুত্তাকি, আল্লাহৰ ৰক্ষক ভয় কৰে পৃথিৱীত থকা অৱস্থাত, তেওঁলোকক কৈছে, তেওঁলোক বাৰ্তাবাহকক কৈছে, নিশ্চয় তোমাৰ ভাষাত এই কোৰাণ মই সহজ কৰি দিছোঁ, যাতে তুমি মুত্তাকিসকলক এই কোৰাণৰ দ্বাৰা সুসংবাদ দিব পাৰা। ৱা তুঞ্জিৰ বিহি কৌমান লুদ্দান, আৰু সাৱধান বাণী শুনোৱা, বিহি, এই কোৰাণৰ দ্বাৰা, কৌমান, সেই জাতিক, লুদ্দান, যি এৰগেণ্ট, কোনোবা এটা বিষয়ত কোৰাণলৈ আহিব নিবিচাৰে, কোনোবা এটা বিষয়ত ধৰিলে তাকেই সত্য বুলি যি একেবাৰে খামুচিত ধৰি থাকিব, তেনেধৰণৰ কোৰাণ বিৰোধী, কোৰাণক গুৰুত্ব নিদিয়া, কোৰাণক অগ্ৰাহ্য কৰা লোকসকলক যাতে তুমি ইয়াৰ দ্বাৰা সাৱধান কৰিব পাৰা। ৱাকাম আহলাকনা কাবলাহুম, আল্লাহে কৈছে, সিহঁতৰ আগত আমি কিমান ধ্বংস কৰিলোঁ, মিন কাৰিনিন, এনেধৰণৰ জনপদ, এনেধৰণৰ কৌম। এতিয়া ইহঁতে যিবোৰ দাবী কৰিছে, আল্লাহে কৈছে ইয়াৰ আগতে এনেধৰণৰ কিমানক আমি ধ্বংস কৰিলোঁ, এনেধৰণৰ জাতি। হাল তুহিস্সু মিনহুম, কৈছে যে তোমালোকে তাৰ কিবা এতিয়া সিহঁতৰ কোনো সংসূত্ৰ এতিয়া পোৱা নেকি? আল্লাহে নৌৱেৰ কৰি দিলে, তাৰমানে কিবা সংসূত্ৰ তুমি বিচাৰি পোৱা নেকি? মিন আহাদিন, কোনো এজনৰো সংসূত্ৰ বিচাৰি পোৱা নেকি? আও তাসমাউ লাহুম ৰিকজান, অথবা সিহঁতৰ কাৰোবাৰ তুমি কিবা কণ্ঠস্বৰ, সিহঁতৰ কথা তুমি কি শুনিবলৈ পোৱা নেকি? আল্লাহে ক'ব বিচাৰিছে যে ইয়াৰ আগতে কিমান জাতি এনেধৰণৰ আমি এনেকুৱাকৈ ধ্বংস কৰিলোঁ, সিহঁতক নিশ্চিন্ন কৰি পেলালোঁ, কোনো ধৰণৰ তোমালোকে সংসূত্ৰও নোপোৱা, বা সিহঁতৰ কাৰো কোনো এজনৰ কথা তুমি শুনিবলৈও নোপোৱা কেতিয়াও। গতিকে আলহামদুলিল্লাহ, প্ৰিয় দৰ্শকবৃন্দ, মহান আল্লাহৰ ওচৰত আমি
অগণন কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, যিহেতু মহান আল্লাহে আমাক আনি এই 19 নং সূৰা মৰিয়ম ইতিমধ্যে আমাৰ এই অনুবাদ চৰ্চাৰ পৰিসমাপ্তি ঘটাইছে। মহান আল্লাহে যেন আমাক অনিচ্ছাকৃত ভুল ত্ৰুটিসমূহ আল্লাহে আমাক যাতে ক্ষমা কৰে, তাৰ বাবে আল্লাহৰ ওচৰত আমি দোৱা বিচাৰিছোঁ আৰু আশা ৰাখিছোঁ, আল্লাহৰ পৰা জ্ঞান বিচাৰিছোঁ। আল্লাহক সদায় কৈ আছোঁ, ৰাব্বি জিদনি ইলমান, ইয়া আল্লাহ কোৰাণৰ তুমি জ্ঞান দিয়া, সঠিক জ্ঞান দিয়া, বিশুদ্ধ জ্ঞান দিয়া, যাতে সেই বিশুদ্ধ সঠিক জ্ঞান আমি নিজেও বুজিব পাৰোঁ আৰু আমি সজাগতাৰ বাবে আমি মানুহৰ মাজলৈ যাতে এই কোৰাণৰ জ্ঞান লৈ যাব পাৰোঁ। গতিকে আলহামদুলিল্লাহ, আল্লাহৰ ওচৰত আমি যথেষ্টভাৱে কৃতজ্ঞতা আমি জ্ঞাপন কৰিছোঁ আৰু ইনশাআল্লাহ পৰৱৰ্তী খণ্ডত আমি পৰৱৰ্তী 20 নং সূৰাৰ পৰা আমি আগবাঢ়ি যোৱাৰ চেষ্টা কৰিম। আশা ৰাখিম আহক আপোনালোক আমাৰ এই অনুষ্ঠানৰ লগত আপোনালোক জড়িত হৈ থাকক। আমাৰ কোনো ব্যক্তিগত কথা আমি ইয়াত কৈ আপোনালোকক দৃষ্টি আকৰ্ষণ কৰা নাই বা আপোনালোকক আমি আহ্বান জনোৱা নাই। আমি কথা কৈছোঁ আল্লাহৰ কথা। আল্লাহৰ কথা যিহেতু কোৰাণ মজিদত আৰবী ভাষাত উপলব্ধ, গতিকে আমি চেষ্টা কৰিছোঁ যাতে আমাৰ অসমীয়া ভাষাভাষী লোকসকলে এই আৰবী ভাষাটো তেওঁলোকৰ নিজ মাতৃভাষাত যাতে বুজিবলৈ সক্ষম হয়, তাৰেই এক ক্ষুদ্ৰ প্ৰচেষ্টা আমি কৰিছোঁ। গতিকে আমি আশা ৰাখিছোঁ ইনশাআল্লাহ আমাৰ সৈতে আপোনালোক জড়িত হৈ থাকিব, কেৱল আৰু কেৱল আল্লাহৰ কথা জনাৰ অভিপ্ৰায় লৈহে। কাৰো ব্যক্তিগত বিষয়ত ইয়াত কোনো কথা জড়িত হৈ থকা নাই। গতিকে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই অনুবাদ চৰ্চাৰ ধাৰাবাহিকতা আমি ইমানতে সমাপ্ত কৰিছোঁ। ৰব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'নাৰ ৰাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তৌফিক ইল্লা বিল্লাহ। সালামুন আলাইকুম।